একচুৱেলি চাওক মানে আমি ইয়াত যোনটো প্ৰজেক্ট আৰম্ভ কৰিছোঁ এইটো অকল আমাৰ বুলিয়ে নহয়, আমাৰ এই বৃহৎ অঞ্চলৰ যিখিনি মানুহ আছে চবৰে এটা মানে বৃহৎ উপকাৰ হ'ব বুলি মই ভাবোঁ। এতিয়া ধৰক আমি যিখিনি ইটা বনাই আছোঁ, আমাৰ এই ইটাটো কমপ্লিট চিমেণ্ট আৰু আপোনাৰ পাথৰেদি বনোৱা হৈ আছে। আমাৰ মেচিন আছে, মেচিনত প্ৰেছাৰাইজ কৰি পেলাই আমি বনাওঁ। তো ইয়াৰ এটা বেনিফিট কি আপুনি চাব, মই এতিয়া ক'লে হয়তো ভাটাৰ বিৰুদ্ধে যোৱা হ'ব, ভাটাৰ বিৰুদ্ধে নাযাওঁ। ভাটাৰ ইটাবিলাকত কি হয় আপোনাৰ মাটি দি বনায়, প্লাছ আপোনাৰ এইবিলাক ইকুৱেল চাইজ নাথাকে, ঠিক আছে। তো আমাৰ এই ইটাবিলাক যি দেখা পাইছে আপোনালোকে, এই ইটা ইকুৱেল চাইজৰ হয়, ঠিক আছে। আপুনি যদি 1000 ইটা কিনে তেতিয়া আপোনাৰ 1000 ইটা 1000ই আপোনাৰ পজিটিভ হ'ব। আমাৰ ইয়াত নে এটা ভাঙা ইটা আছে, আমাৰ ইয়াত কোনো ধৰণৰ ভঙা ইটা নাপায় আৰু মানে ফুল্লি চিমেণ্টিং কৰা থাকে বস্তুখিনি। তো মই নিজেও মানে আজি কেইবাবছৰ আগৰ পৰা মই মানে এইটোৰ লগত জড়িত হৈ আছিলোঁ। মই নিজে বনালোঁ কেইটামান, বনাই নিজেও মানে ঘৰ বনাইছোঁ। মোৰ যোনটো ঘৰ বনাইছোঁ মই কমপ্লিট বগা ইটাৰেই বনাইছোঁ, এইটো ইটাতেই বনাইছোঁ। তো বহুতে প্ৰথম অৱস্থাত মানে কি অকণমান মানে নেগেটিভিটি দিছিলে যে মানে লাষ্টিং নকৰিব, কিন্তু মই যিমানে দিন গৈ আছে মই তাৰ এটা মানে পজিটিভ চাইন মই দেখা পাইছোঁ, ঠিক আছে। বহুত খৰচ কম হয় আপোনাৰ, বহুত খৰচ কম হয়। কাৰণ চাওক আপুনি যদি আজি 1000 ৰঙা ইটা আপুনি কিনি লৈ যায়, ৰঙা ইটাত আপুনি 1000 প্ৰপাৰলি নাপাব। কিন্তু আমাৰ ইয়াৰ পৰা যদি আপুনি 1000 ইটা কোনোবা মানুহে লয়, তেতিয়াহ'লে আপুনি 100ৰ ভিতৰত 100%ই পজিটিভ পাব। ইকুৱেল চাইজ, ইকুৱেল লেন্থ, ইকুৱেল ৱেইট, মানে ইকুৱেলত পাব আপুনি বস্তুখিনি। ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই। ইয়াত আপোনাৰ আমি মানে ইটা প্ৰথমটো ইটা পাবই আপোনালোকে, তাৰপিছত বাউণ্ডাৰী ৱাল পাব। তো বাউণ্ডাৰী ৱালৰ কাহিনীটো হৈছে কি, আমাৰ এইটো এনেকুৱা ধৰণৰ বস্তু মানে হোল্ডিং টাইপৰ হয়। তো আমাৰ ইয়াত যিখিনি ধৰক মেনেজমেণ্টত মানুহ আছোঁ, আমি ধৰক নিজে কোনোবা পাৰ্টিয়ে যদি অৰ্ডাৰ কৰে, আমি নিশ্চয় তেখেতৰ ঘৰলৈকে গৈ পেলাই আমি বস্তুখিনি ইনষ্টলিং কৰি দিব পাৰোঁ। আৰু এইটোৰ এটা এনেকুৱা সুবিধা আপোনাৰ, আপুনি ধৰক মানে কি আজি ক'ৰবাত দিছে, 2 দিন পিছত আপুনি ভাঙিব লগা হয়, এইটো ভাঙিব নালাগে, হোল্ডিং টাইপৰ থাকে। এইটো খুলি পেলাই আকৌ মানে আপুনি বেলেগত প্লেচ কৰিব পাৰে বস্তুখিনি। খৰচ আপোনাৰ মানে কি বহুত কম তুলনামূলকভাৱে যদি আপুনি যায়, ধৰক আপোনাৰ স্কোৱাৰ ফিট আই থিংক খুব বেছিৰ বেছি 10ৰ পৰা 15 টকা খৰচা হ'ব আপোনাৰ, যদি আপুনি মানে হেৰিত যায়, বাউণ্ডাৰী ৱালত যায়। আৰু বাউণ্ডাৰী ৱালৰ যিখিনি খুঁটি এইবিলাক চব মানে হোল্ডিং টাইপৰ থাকে। তো আমাৰ ইয়াত বাউণ্ডাৰী ৱালৰ যিখিনি প্ৰয়োজনীয় বস্তু লাগে, খুঁটিৰ পৰা আৰম্ভ কৰি প্লেটৰ পৰা আৰম্ভ কৰি গোটেইখিনি আপুনি আমাৰ ইয়াতে পাব। হয় 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 হয়। ইটাতকৈ আপোনাৰ অন্ততঃ 40% আপোনালোকে ৰেহাই পাব, মিনিমাম 40%। কাৰণ চাওক আপুনি ইটা দি কৰাৰ লগে লগে সেইটো আপুনি হেৰি কৰিব লগা হয়, প্লাষ্টাৰ কৰিব লগা হয়। যদি আপুনি প্লাষ্টাৰ নকৰে, তেতিয়াহ'লে আপোনাৰ ধৰক খুব বেছি 5-10 বছৰ পিছৰ পৰা মানে ইটাবিলাক খহি পৰি যায়। তো আমাৰ এইটো কি হয়, আপোনাৰ প্লাষ্টাৰ কৰিব নালাগে, জাষ্ট আপুনি প্লেট বহালে আৰু চিমেণ্টিং কৰি দিলে, যিখিনি ধৰক গেপ থাকে, গেপৰ মাজত অকণমান চিমেণ্টিং কৰি দিলে হৈ গ'ল। বহুত ভাল হয়। আপুনি মানে ধৰক আপুনি ডিজাইনিং কৰিব পাৰিব, বুজিছে। এইখিনিতে আপুনি ডিজাইনো কৰিব পাৰে। চবতকৈ প্লাছ পইণ্ট হ'ল কি যে ধৰক আপুনি আজি কৰিলে, কিন্তু কালি আপোনাৰ কিবা এটা মানে হেৰি হ'ল, প্ৰয়োজন হ'ল যে নাই মই বাউণ্ডাৰীটো আৰু অকণমান বঢ়াই দিওঁ, তেতিয়া আপুনি নিশ্চয় এই বস্তুটো একদম মানে আমাৰ ইয়াতে আমি য'ত ৰখি আছোঁ, আমাৰ এইটো ঢেকীয়াজুলি কলেজৰ এলকেডি কলেজৰ বেক ছাইডত পৰিছোঁ আমি। গাধাজুলি চেণ্টাৰৰ পৰা মানে পোনে পাণবাৰী যোৱা ৰোডটোত আপুনি সোমাই আহিলে হ'ল। অকণমান হাৰ্ডলি চাগে 200 মিটাৰো নহ'ব, 200 মিটাৰমান 200 মিটাৰমান আহি পেলাই আপোনালোকে আমাৰ ইণ্ডাষ্ট্ৰিটো পাই যাব। ঘৰ বনোৱা গোটেই সামগ্ৰী পাব আপোনালোকে ইয়াত। গোটেই বুলি ধৰক চিমেণ্ট ৰডৰ কথা মই কোৱা নাই, ভেণ্টিলেটৰ, ইটা, বাউণ্ডাৰী ৱাল, এইখিনি গোটেইখিনি আপোনালোকে পাব। ৰাস্তাৰ পেপাৰ ব্লকো পাব আপোনালোকে ইয়াত। হয়, এইটো 1.5 মাহমান হ'ল। 1.5 মাহ ৰাইজৰ প্ৰচুৰ সঁহাৰি পালোঁ আমি। ৰাইজ ধৰক আহোঁতে যাওঁতে মানে আমাৰ ফালে ইয়াত সোমাই আছে চবে, আৰু ধৰক ইফালে বাতাচীপুৰৰ পৰা আৰম্ভ কৰি আমাৰ পাণবাৰী, গড়মাৰা মানে হয় উপকৃত হৈছোঁ। ৰাইজ উপকৃত হৈছে। ভাল পাইছে ৰাইজে, বহুত ভাল পাইছে। মানে যোনে চাইছে, এতিয়া চাওক মই কেমেৰাৰ সন্মুখত মই এটা বস্তু আকৌ মানে শ্ব' কৰিব বিচাৰিছোঁ যে এইটো ধৰক মানে এটা ইটা, তো ধৰক মানে এইটো হ'ল 5, আপোনাৰ এইটো 10, কিন্তু আপুনি যদি মেজাৰমেণ্ট কৰি পেলাই চাব যায় 5 আৰু 10 পাব। কিন্তু আপুনি যদি ভাটাৰ পৰা ইটা ওলায়, যোনটো মাটি দি বনায়, পুৰি পেলাই বনায়, সেইটো আপুনি এইটো চাইজ নাপাব, বহুত চাইজ কম থাকে। সেইটো প্ৰেক্টিকেলি হয় হয়, হিচাপো ঠিকে থাকিব। ৰাইজ 100% উপকৃত হ'ব, 100% ৰাইজ উপকৃত হ'ব আমাৰ ইয়াত।